লোহাৰ কেৰাহীত খাদ্য বনাই নেকি? যদি বনাই সাৱধান হওক। লোহাৰ কেৰাহীত নাৰান্ধিব এই 4টা বস্তু। পৰিব পাৰে স্বাস্থ্যত বেয়া প্ৰভাৱ। ভাৰতীয় লোকৰ পাকঘৰত লোহাৰ কেৰাহীৰ ব্যৱহাৰ অতি বেছি। এই কেৰাহীত ৰান্ধিলে কেৱল খাদ্য সোৱাদযুক্ত হোৱাই নহয়, ইয়াত ৰন্ধা খাদ্য স্বাস্থ্যৰ বাবেও অতি উপকাৰী। লোহাৰ কেৰাহীত ৰন্ধা খাদ্যই ৰক্তহীনতা দূৰ কৰাত সহায় কৰে আৰু শৰীৰত আইৰণ যোগান ধৰে। কিন্তু আপুনি জানেনে, এনে কিছুমান খাদ্য আছে যিবোৰ খাদ্য লোহাৰ কেৰাহীত ৰান্ধিলে স্বাস্থ্যৰ ওপৰত পৰিব পাৰে বিৰূপ প্ৰভাৱ। লোহাৰ কেৰাহীত কোনবোৰ খাদ্য পৰিহাৰ কৰিব লাগে জানি লওক। প্ৰথম, লোহাৰ কেৰাহীত বিলাহী নবনাব, কিয়নো ইয়াৰ এচিডে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে, ফলত খাদ্যৰ সোৱাদ ধাতুৰ দৰে হ'ব পাৰে। আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। লোহাৰ কেৰাহীত বিলাহী ৰান্ধিলে ইয়াত থকা অতিৰিক্ত আইৰণ মুক্ত হ'ব পাৰে, যাৰ ফলত শৰীৰত অতিৰিক্ত আইৰণৰ সৃষ্টি হ'ব পাৰে। দ্বিতীয়তে, লোহাৰ কেৰাহীত দৈ বা অন্যান্য দুগ্ধজাত সামগ্ৰী ৰন্ধা বা গৰম কৰিলে বেছি ভাল নহয়। দৈত কেলছিয়ামৰ পৰিমাণ বেছি আৰু এই কেলছিয়ামে আইৰণৰ লগত বিক্ৰিয়া কৰিব পাৰে। ইয়াৰ ফলত দৈৰ সোৱাদ নষ্ট হোৱাৰ লগতে ইয়াৰ পুষ্টিকৰ পৰিমাণো হ্ৰাস পাব পাৰে। তৃতীয়তে, চাইট্ৰাছ ফলৰ ৰসৰ দৰে নেমু কেতিয়াও লোহাৰ কেৰাহীত দিব নালাগে। নেমুত থকা চাইট্ৰিক এচিডে আইৰণৰ সৈতে বিক্ৰিয়া কৰি খাদ্যত ধাতুৰ সোৱাদ সৃষ্টি কৰাৰ লগতে ইয়াৰ ৰং সলনি কৰে। চতুৰ্থতে, কচুৰ তৰকাৰী লোহাৰ কেৰাহীত কেতিয়াও নাৰান্ধিব, কাৰণ কচুত অক্সালিক এচিড থাকে, যিয়ে আইৰণৰ সৈতে বিক্ৰিয়া কৰে। ইয়াৰ বাবে কচুৰ ৰং নষ্ট হ'ব পাৰে আৰু ই খাদ্যৰ স্বাস্থ্যৰ বাবেও অস্বাস্থ্যকৰ হৈ পৰে। আপোনাৰ মতামত নিশ্চয় জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজত। লগতে ফেচবুক চাই আছে যদি ফ'ল' কৰিব আৰু ইউটিউব চাই আছে যদি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।